আদানীক ফুলৰ মালাৰে আদৰিবলৈ আমাৰ মুখ্যমন্ত্ৰী সাজু হৈছে আৰু এই কথাটোৱে বিভিন্ন দল সংগঠনৰ সহ্য হোৱা নাই। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আমি গমেই পাইছো অলৰেডি, মই আগত কেইবাটাও ভিডিঅ'তে কৈ আছো, যিটোকে চাৰিওফালে উচ্ছেদ চলাই আছে, চৰকাৰী মাটি বুলি কয় বা বেদখল মাটি বা মিয়া খেদিম, বাংলাদেশী খেদিম, বিভিন্ন কথাৰে উচ্ছেদ চলাই আছে অসমখনত। উজনিৰ পৰা নামনিলৈকে, নামনিৰ পৰা উজনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে। গতিকে যিটোকে উচ্ছেদ চলাই আছে, এতিয়া সেই মাটিখিনি কৰিব কি? আমি সকলোৱে গম পাইছো বা অসমৰ ৰাইজে বিভিন্ন ধৰণে বিভিন্ন মন্তব্য দি আছে। এই মাটিখিনি উচ্ছেদ চলাই পিনে কি কৰিব? বা আদানীক দিব নেকি? নে অসম চৰকাৰে নে খিলঞ্জীয়াৰ নামত নামজাৰি কৰি দিব? এই মাটিখিনি কৰিব কি? সেয়েহে বহুতে বহু ধৰণে কৈ থাকে যে এই মাটিখিনি হয়তো আদানীক দিব, কাৰণ আদানীক অসমৰ মাটি অলৰেডি বহুতখিনি দিয়া গৈছে। এয়াৰপৰ্টটোও আদানীৰ হাতত গুচি গৈছে। আদানীৰ তাত বহুত বস্তু বিক্ৰী হৈছে, অসমৰ ৰাইজে কথাটো জানে। সেয়েহে মানুহৰ মনত সন্দেহ সোমাইছে, যিহেতুকে উচ্ছেদ চলাই আছে, অসমৰ মাটিখিনি হয়তো আদানীলৈকে যাব। এতিয়া আমাৰ মুখ্যমন্ত্ৰী কৈছে আদানীক দিলেও একো আপত্তি নাই। আদানী যদি আহি ইয়াত বিভিন্ন ধৰণে কোম্পানী খোলে, ইণ্ডাষ্ট্ৰী খোলে, ভালে হ'ল। আমাৰ অসমৰ নিবনুৱা সমস্যা নাইকিয়া হৈ গ'ল। সেয়েহে নিবনুৱা সমস্যা নাইকিয়াৰ কাৰণে যদি তেওঁ আহি ইয়াত কিবা এটা কৰে, ভাল কথা। গতিকে যদি আদানী আদানী বুলি ইমান কৈ আছে অসমৰ ৰাইজে, গতিকে ময়ো আদানীক ফুলৰ মালাৰে আদৰিবলৈ সাজু হৈছো। এই কথাষাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে। আপোনালোকে কি ভাবে? মুখ্যমন্ত্ৰী আদৰিব ফুলৰ মালাৰে, নে আদানীক দিব মাটিখিনি, নে আদানীক নিদিয়ে? অলপ কেইদিন আগত ওলাইছিলে যে এয়াৰপৰ্টৰ কাষত 200 বিঘা মাটি আদানীক লাগে এৰ' চিটি বনাবলৈ। ওলাইছিল যে সকলোৱে জানে, এৰ' চিটি বনাবলৈ হেনো 200 বিঘা মাটি প্ৰয়োজন হৈছে, আদানীক দিব লাগে। এতিয়া এৰ' চিটি বনাবনে? এতিয়া আমি যোৱাকালি শুনিলো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই কথাটো খুব চৰ্চাত আছে যে এৰ' চিটি বনাবলৈ আদানীক মাটি দিব লাগে, উচ্ছেদ চলাব। আৰু যিকেইটা ঘৰ উচ্ছেদ চলাব সেইকেইটা মানুহ একদম খিলঞ্জীয়া, সেইকেইঘৰ মানুহ ডেকা, ঠাকুৰ, শৰ্মা, এনেকুৱা ধৰণৰ টাইটেলৰ মানুহ হয় সেইকেইঘৰ মানুহ। সেইকেইঘৰ মানুহ উচ্ছেদ চলাবলৈ হলে কম দুখৰ কথা নহয় জানো? সেইকেইঘৰ মানুহক উচ্ছেদ চলাই ইয়াৰ সেই 200 বিঘা মাটি, ইয়াৰ ওচৰৰ 200 বিঘা মাটি আদানীতে দিয়া কথা আছে। আৰু আদানীক দি পিনে মানে সেই উচ্ছেদ চলাই সেইকেইঘৰ মানুহক হয়তো ভাল জাগাত বা ভাল মাটি দিব, আৰু এনেকুৱা ধৰণৰ কথা এটা চলি আছিল। গতিকে এই কথাটো তল পেলাবলৈ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে কি বোলে আদানীক আমি মাটি দিব নোৱাৰো, নিদো, কাৰণ আজাৰাত বা সেই এয়াৰপৰ্টৰ ওচৰত বহুত মাটি বহুত ব্যৱসায়ী কিনি থৈ দিছে, আৰু সেই ব্যৱসায়ীসকলে হয়তো এই মাটিখিনি কেতিয়াবা আদানীক দিব। সেয়েহে আদানীক যাতে দিব নোৱাৰে, আমি চৰকাৰে অধিগ্ৰহণ কৰিব বিচাৰিছো সেই মাটিখিনি, আৰু অধিগ্ৰহণ কৰি পিনে আমি আমাৰ কামত খতাম, হয়তো ষ্টেডিয়াম কৰিম, ৰাজ্য চৰকাৰে কিবা এটা কৰিব, তেনেকুৱা ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছে। ভাল কথা, ভাল লাগিল। কিন্তু এই মন্তব্যটো আজিহে কৰিলে, কিন্তু 15 জুলাইত সেই মাটিখিনিৰ মানুহৰ ওচৰত একোখনকৈ জাননী গৈছিল, আৰু জাননীখন দিছিল কি জিলা উপায়ুক্তই, আৰু জাননীখনত দিছিল যে এই মাটিখিনি বা খালী কৰিবলৈ বা উচ্ছেদ চলাব, হয়তো এই মাটিখিনিত এৰ' চিটি হব, মানে সেই জাননীখনত লিখা আছিল। গতিকে সেই তেতিয়াৰে পৰা এটা হুলস্থুলীয়া পৰিৱেশ হৈ গল, আৰু সেইকাৰণে যোৱাকালি মুখ্যমন্ত্ৰীয়ে তেনেকে কলে। কিন্তু আমি যদি আগলৈ চাব যাওঁ, মানে 28 ফেব্ৰুৱাৰীত এটা মন্তব্য দিছিলে মুখ্যমন্ত্ৰী যে আমি যদি আদানীক দিব বিচাৰো, যদি আমি যদি সহযোগ কৰো আদানীক, হয়তো আদানীয়ে ইয়াতে কাম কৰিব। এয়াৰপৰ্টৰ ওচৰৰ মানুহ, মানে এয়াৰপৰ্টৰ ওচৰৰ মাটি অলপ বিচাৰিছে তেওঁ, আমি যদি সহযোগ কৰো ভাল হব, কাৰণ আদানীয়ে ইতিমধ্যে 50,000 কোটি টকা চুক্তি স্বাক্ষৰ কৰিছে অসমৰ নামত। এনেকুৱা ধৰণৰ এটা কথা কৈছিলে মুখ্যমন্ত্ৰীয়ে। সেইটো হৈছিলে 28 ফেব্ৰুৱাৰীত। আৰু আজি যদিকে ৰাজ্যখনত চাৰিওফালে তলপাৰ লগাইছে, কাৰণ এৰ' চিটি বনাবলৈ এটা কথা ওলাইছে, যিটোকে জিলা উপায়ুক্ত তাত পঠাইছে প্ৰতিবেদন বা জাননী এখন, সেয়েহে এটা হুলস্থুলীয়া পৰিৱেশ হৈ গৈছে। হৈ যোৱাৰ কাৰণে অসমত চাৰিওফালে হুলস্থুলীয়া পৰিৱেশ হোৱাৰ কাৰণে অসমীয়া মানুহৰ মুখত সপা দিবৰ কাৰণে তেওঁ এটা কথা কৈছে যে আমি তাত নকৰো, আমি আদানীক দিব নোৱাৰো, কাৰণ অসমৰ বহুত ব্যৱসায়ী গুৱাহাটীত থকা, আমি সেইবিলাকৰ নাম কব নোৱাৰো, নাম কলে বেয়াৰ ফালে যায়, নাম নকওঁ। আৰু সেই কিছুমান ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে তাৰে মাটি লৈ থৈছে, আৰু সেই মাটিখিনি হয়তো কেতিয়াবা আদানী তাত বিক্ৰী হব, সেইকাৰণে আমি আদানী তাত বিক্ৰী কৰিব নোৱাৰো, সেইকাৰণে সেই মাটিখিনি আমি অধিগ্ৰহণ কৰিব বিচাৰো। কিন্তু অসমৰ ৰাইজে কিয় আদানীক দিম আদানীক কৰি থাকে নাজানো। যদি আদানীক দিয়ে, এতিয়া ইমান আদানী কৰি থাকে, তেনেহলে ময়ো ফুলৰ মালাৰে আদৰিবলৈ সাজু আছো। এই কথাষাৰ মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰী কিমান সঁচা কিমান মিছা কথা কৈছা।
28 ফেব্ৰুৱাৰীলৈ যদি আমি উভতি যাওঁ, মুখ্যমন্ত্ৰী নিজে কৈছে যে এয়াৰপৰ্টৰ ওচৰৰ মাটিখিনি আদানীক দিব লাগিব। 50,000 কোটি টকা স্বাক্ষৰ কৰিছে, অসমৰ নামত চুক্তি স্বাক্ষৰ কৰিছে। আমি যদি আটাই সহযোগ কৰো, আমি সেই মাটিখিনি দিব পাৰিম। আৰু আজি যেতিয়া ৰাজ্যত মানে অসমত হুলস্থুলীয়া এটা পৰিৱেশ হৈছে, আজি তেওঁ মুখ সলাইছে, কৈছে যে আমি সেই মাটি দিব নোৱাৰো আদানীক। হয়তো কিছুমান ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে, গুৱাহাটীৰ কিছুমান ব্যৱসায়ী সেই মাটিখিনি কিনি থৈছে আৰু সেই মাটিখিনি হয়তো কেতিয়াবা আদানীক দিব পাৰে, সেইকাৰণে আমি সেই মাটিখিনি অধিগ্ৰহণ কৰিম। এতিয়া সেই মাটিখিনি অধিগ্ৰহণ কৰি আদানীক ৰাজ্য চৰকাৰ দিব, মানে মুখ্যমন্ত্ৰীয়ে দিব, নে মুখ্যমন্ত্ৰীয়ে এটা ষ্টেডিয়াম বনাব, নে তেওঁৰ পত্নীৰ নামত সেই মাটিখিনি নামজাৰি কৰি, নে পত্নীৰ নামতে কিবা স্কুল কলেজ খুলিব, নে কিবা খুলিব? আপোনালোকে চিন্তা কৰক। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকৰ ওচৰলৈকে ঠেলিছো, আপোনালোকে কি ডিচিশ্যন লৈ লওক। গতিকে এনেকুৱা ধৰণৰ এটা কথা অসমত চলি আছে, এনেকুৱা কথা ভাল লগা নাই। আজি আৰু এটা মই পোষ্ট পাইছো, আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে কিমান কোটি টকা এতিয়া আকৌ ধাৰ ল'ব, মানে 900 কোটি টকা আৰু অসম চৰকাৰে ঋণ ল'ব বুলি এটা মই পোষ্ট পাইছো। গতিকে তেওঁ ঋণ লৈ আছে। আমাৰ অসমৰ ৰাইজৰ ওপৰত বোজা বাঢ়ি আছে। গতিকে সকলোৱে সাৱধান হওক, সকলোৱে সজাগ হওক। এই ঋণৰ ধাৰ মাৰিবলৈ আৰু বোজা কৰি হওক, আৰু কষ্ট কৰক। এই ঋণৰ মানে ধাৰটো মাৰিব লাগিব অসমৰ ৰাইজে। আমি খিলঞ্জীয়া বিলাকে যিও চিঞৰি থাকো, আমি খিলঞ্জীয়া বুলি, আমাৰ গাতে লাগিব দিয়ক সেই ঋণৰ বোজাটো। গতিকে আমি ধাৰ মাৰিব লাগিব। গতিকে সকলোৱে সাজু হওক, সজাগ হওক, এই ঋণ টানিবলৈ, এই ঋণৰ বোজা টানিবলৈ, এই ঋণ ধাৰ মাৰিবলৈ। হয়নে নহয় গাইজ? কমেণ্টত ক'ব।